Hello everyone, good morning. সকলোৰে ভাল বুলি আশা কৰিছো আৰু মোৰো ভাল। আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছো আৰু ৰাতিৰ পৰা ইমান বেছি বৰষুণ দি আছে নহয় আৰু কিছু ঠাইতো গম পাইছো যে বানপানীৰ প্ৰভাৱ পৰিছে বুলি। আমাৰ ওচৰ পাজৰ কিছুমান ঠাই অলপমান বুৰিছে কিন্তু আমাৰ ঘৰৰ ওচৰত তেনেকে ইমান বেছি প্ৰবলেম হোৱা নাই। আৰু ৰাতিপুৱা চাহৰ লগত এয়া খাইছো পপ খাইও মই যে বিৰাট বেছি ভাল পাওঁ আৰু লগতে আসলে এয়া লাল চাহ। আজি এয়া হৈছে আমাৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট বুলি ক'ব লাগিব। তাৰ পিছতে যোৱা কালিটো এয়া বাহিক মই শিকাইছিলো হেৱালি ফুলৰ মালা চিলাবলৈ বুলি। এই হেৱালি জোপা মানে এইটো বতৰত ফুলিছে, অবতৰ নহয়নে বাৰু চাওকচোন। এনেতো হেৱালি ফুল শৰৎ কালতহে ফুলে, এতিয়াই ফুলিছে আৰু মই তাকে দেখি লৈ বোলো এনেকুৱা বন এডাল দুবৰি বন এডাল লৈ বাহিক চিলাবলৈ শিকাই আছো আৰু এইফালে তাইও চিলাই ফূৰ্তি কৰি আছে। আৰু এয়া ঘৰৰে আম আজি অলপ পৰা হ'ল। মই আগত আপোনালোকে যে ইমান বেছি ৰকি খালে মোৰ যে ইমান বেছি লোভ লাগিলে নহয়, তাকে আজি বোলো ময়ো ৰকি খাওঁ। এতিয়াতো অলপমান আমখিনিৰ ৰং ধৰিছেগে, মানে পকিবলৈ আৰম্ভ কৰিছে। এইটো দেখিছে মই যেটো কাটি আছো সেইটো প্ৰায় কমলা ৰঙৰ হ'বলৈ আৰম্ভ কৰিছেই, অলপমানহে বগা হৈ আছে, মানে কেঁচা হৈ আছে। কিন্তু হলেও ৰকি খালো, মানে দুটামান কেঁচা আছিলে দুটামান পকা আছিলে, সেইকাৰণে টেঙা মিঠা হ'ল। খাবলৈ অলপমান ভোট জলকীয়া তাতে মোহাৰি নিমখৰ সৈতে কি যে ভাল লাগিল নহয়, বিৰাটে বহুত বেছি ভাল লাগিল মানে। আৰু ইমান বছৰ পিছত খালো যে বিৰাট মানে ক'ব নোৱাৰো আৰু বহুত ভাল লাগিলে। আৰু তাৰ পিছতে এয়া হৈছে পাহিৰ নতুন এটা পেট বুলি ক'ব লাগিব। তাই বহুত ইচ্ছা আছিলে এটা কুকুৰ পোৱালি পোহাৰ। এয়া এইটো আহি ঘৰত থকা কুকুৰজনী বোলে পোৱালি দিলে, দুমহীয়া এইটো কুকুৰ পোৱালি। তাই পাই যে কি ফূৰ্তি, মানে ইয়াক লৈ দাঙি নচুৱাই আৰু ইয়াৰ নতুন এটা নামো দিলে। ইয়াৰ নামটো হৈছে বোলে মিমি। আৰু ইয়া মিমিক লৈ গোটেই মানে খেলি তাই ফূৰ্তি। আৰু ইয়া গধূলিলে জানেনে আমাৰ ঘৰত ওলালে এখন বিয়া, অসমীয়া সমাজৰ এয়া সৰু তুলনি বিয়া। আপোনালোকৰ সকলো ফালে বেলেগ ধৰণে পালন কৰে। আজি হৈছে প্ৰথম দিনটো, সেইকাৰণে তাইক এনেদৰে আনি লৈ চুকত ভৰোৱা বুলি কয় আমাৰ এইফালে, তাকে নিয়মবোৰ সেইখিনি কৰি আছে। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে বুলি। আৰু আমাৰো বৰ্তমান ভাল। এতিয়াতো দিনৰ 1 বাজিলে। আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁতে দেৰিয়ে হৈ গ'ল। বাহিৰত যে কি অৱস্থা চাওকচোন, গোটেইখন গাড়ী উলিওৱা সোমোৱা কৰোঁতে মানে বোকা হৈ গ'লগৈ ৰাস্তা, আমাৰ চোতাল চব। আৰু বৰষুণটোতো এৰাৰ নামেই নোলোৱা হ'ল। আৰু আজি আমাৰ ওচৰৰ যিবোৰ বোৱাৰী মানুহ জীয়াৰী মানুহ সেই সকলোখিনি আহিছে। তাৰপিছত তামোল পাণ লৈ গৈ ওচৰৰহে ওলাইছে, মানে গাঁওখনক আজি বিয়া মাতিব 4 দিনীয়াৰ কাৰণে, তাৰপিছত বিয়াৰ কাৰণে, তাৰপিছত আৰু কি আখৈ ভজা আৰু কিবা কিবি কৰাৰ কাৰণে। আৰু সেই তাকে ময়ো নাজানো নহয় ইমানকৈ নিয়মবোৰ, আজি এবাৰ দেখিছোঁ ভালকৈ, কিনে ভাল লাগিছে। যিমান পাৰোঁ আপোনালোকক দেখাই থাকিবলৈ চেষ্টা কৰি থাকিম। আৰু তেওঁলোকে আহি খাবৰ কাৰণে মই প্ৰিপেয়াৰ কৰিছোঁ পুৰি, তাকে বনাবলৈ এতিয়া বলক গৈ থাকোঁ পাকঘৰলৈ। এয়া মই বনাই আছোঁ আলু চয়াবিনৰ এখন চব্জি। তেওঁলোকে আহি পুৰিৰ লগত খাবলৈ দিব লাগিব। কিছুমান ঘৰত বোলে ভাতৰ ব্যৱস্থাও কৰে, কিছুমান ঘৰত এনেকুৱা ৰুটি জলপান তেনেকুৱা ব্যৱস্থা কৰে। মই অকলে ইমানবোৰ মানুহৰ কাৰণে কমচে কম মানে 7-8 গৰাকীমান মানুহ গৈছে কিজানি, অকলেতো ইমানখিনি কৰিব নোৱাৰিম। সেইকাৰণে বোলো মই পুৰি চব্জি কৰি দিম, মই ৰেডি কৰি থ'ম, সেনেকৈ বুলি ক'লোঁ তেওঁলোকক। এইখিনি মই এতিয়া শাক বনাই আছোঁ, জুইত বনাইছোঁ। বতৰটো ভাল দেখিহে পাৰিছোঁ, নহ'লেতো গৰম হ'লে মানে দিগদাৰে হয় বনাবলৈ। আৰু এইফালে সিজি আছে, এইখিনি প্ৰায় অলমষ্ট হ'ব হৈ গৈছে। পিছত এয়া ওচৰৰ বৌ খুৰীদেউ আহি মোক সহায় কৰি দিলে আৰু গাঁৱৰ ৰাইজক এনেদৰে খুৱাই আজিলৈ পঠিয়ালোঁ।